হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া যি মৰঙী মৌজা, এই মৰঙী মৌজাৰ মিঠামচাপৰি গাঁৱত আৰু মোৰ সহযোগী মাছুম আছে। মই আচলতে ইয়াত উপস্থিত হৈছোঁহি এখন বেঙেনা বাৰী, ক'ব লাগিব এইখন এখন বেঙেনা বাৰী। লগতে আছে তেখেতসকলৰ যি ৰবি শস্যৰ যি খেতি, এই খেতি তেখেতসকলে বহুত কৰিছিল, ভালে কিবাৰ তেখেতসকলে বীজ সিঁচিছিল যদিও কিন্তু যেনেদৰে ইয়াত এই ফচলসমূহ উৎপাদন হ'ব লাগিছিলে, উৎপাদনৰ হাৰটো তেখেতসকলৰ একদম কমি গৈছে, যিহেতু বতৰৰ কাৰণেও হৈছে আৰু তেখেতসকলে সময়মতে পানী যোগান যি ব্যৱস্থা, এই ব্যৱস্থা কৰিব নোৱাৰাৰ কাৰণে হৈছে। এক প্ৰকাৰে ক'ব লাগিব কৃষকসকল এতিয়া সমস্যাৰ মুখামুখি হৈছে বুলি ক'ব লাগিব। আৰু কৃষকৰ এই সমস্যাসমূহৰ বিষয়ে আচলতে জানিবৰ কাৰণে আমি এই পথাৰত উপস্থিত হৈছোঁহি। আমি দেখাইছোঁ যে এইখন এখন মানে খেতি, তেখেতসকলে যিবোৰ খেতি কৰিছে, এয়া বেঙেনা খেতি কৰিছে, লাই খেতি কৰিছে, কবি খেতি কৰিছে, উৰহি, দাংবডি, এনেকৈ বহু খেতি কৰিছে, কিন্তু যেনেদৰে ইয়াৰ ফচল তেখেতসকলে পাব লাগিছিল ঠিক তেনেদৰে আচলতে পোৱা নাই। তেখেতসকলৰ পৰা এই জানিব বিচাৰিম যে কি কি সমস্যাৰ মুখামুখি হৈছে বৰ্তমান। কওকচোন বাইদেউ, আপোনালোক কি কি সমস্যাৰ মুখামুখি হৈছে এই মুহূৰ্তত? হয়, আমাক সুবিধা লাগে। যিকোনো এতিয়া খেতি কৰোঁ আমি, সেই খেতি যেনেকৈ কৰিব লাগিছিলে তেনেকুৱা নহয়। এতিয়া নিজৰ পইচা খৰচ কৰি পেলাই খেতিটো লগাওঁ, আৰু পকেটৰ খৰচ কৰি পেলাই লগালেও নহ'ব। এতিয়া কিবা এটা পালেহে আমি খেতিটো অকণ আগবাঢ়ি লৈ যাব পাৰিম। সেইকেইটা বিক্ৰী কৰিয়ে ল'ৰা ছোৱালী পঢ়াব লাগে। সেইটোৱে মই। হয়, এখেতসকলৰ আচলতে এই খেতি কৰিয়েই যিটো পৰিয়াল, এই পৰিয়ালটো পোহপাল দি আছে। কিন্তু যেনেধৰণে তেখেতসকলৰ এই খেতিসমূহৰ পৰা যেনেদৰে উৎপাদন হ'ব লাগে তেনেদৰে উৎপাদন হোৱা নাই। চৰকাৰৰ তৰফৰ পৰাও এখেতসকলে কোনো আঁচনিয়ে আচলতে দুখী পোৱা নাই বুলি ক'ব লাগিব খেতিৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত আৰু এজন গাঁৱৰে কৃষক আছে, তেখেতৰ পৰাও কিছু বিষয়ে জানিব বিচাৰিম। কওকচোন, আপোনালোকে কি কি সমস্যাৰ মুখামুখি হৈছে এতিয়া? আমি খেতিটো এমাহত দুবাৰলৈকে তিনিবাৰলৈকে পাতোঁ। সাৰ হেৰি যোগান পোৱা নাই, পানী বতৰৰ সময়ত নাপাওঁ, আৰু গৰু আজিকালি নাই, গোটৰ ট্ৰেক্টৰ দি খেতি কৰিছোঁ। ইফালেও পইচা পাতি খৰচ, এতিয়া বেংকৰ পৰা লোনো আমি লোৱা নাই, ল'বলৈ সুবিধা পোৱা নাই। আচলতে যেনেদৰে খেতিবোৰৰ যিবোৰ ফচল হ'ব লাগিছিল তেনেদৰে হোৱা নাই। তেনেধৰণে খেতি ফচলটো আপোনালোকে চালেই দেখিলেই, যিকেইটা উঠিছিলে ধুনীয়াকৈ, এই মাজত বৰষুণ কণ্টিনিউ দি আছে, বৰষুণ দি পেলাই চব মৰি গৈছে। আপোনালোকৰ এই খেতিৰ পৰাই পৰিয়ালটো চলি থাকে? আমাৰ এই খেতিৰ পৰা পঢ়া শুনা এই চবেই আমাৰ ইয়াৰে পৰা চলে। তেল নিমখ এখেতসকলৰ ক'ব লাগিব যে এখেতসকলৰ একমাত্ৰ ভৰসা হৈ পৰে এই খেতি পথাৰসমূহে। আৰু এক প্ৰকাৰে তেখেতসকলে চৰকাৰখনক এটা অনুৰোধ জনাইছে যে এখেতসকলৰ যিখিনি সমস্যা, এই খেতি কৰাৰ ক্ষেত্ৰত যিবোৰ সমস্যা মুখামুখি হৈছে, এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আচলতে যদি চৰকাৰী পক্ষৰ মানুহ আগবাঢ়ি আহে, নিশ্চয় এখেতসকল তেতিয়া এই খেতি পথাৰ কৰিয়েই তেখেতসকলৰ পৰিয়ালটো ভালদৰে পোহপাল দিবলৈ সক্ষম হ'ব।